যি জাতিৰ শিক্ষা নাই সেই জাতি কেতিয়াও সামাজিক অৰ্থনৈতিকভাৱে উন্নয়ন সাধন কৰিব নোৱাৰে। এই গভীৰ সত্যটো উপলব্ধি কৰি অসমৰ মাটিত শিক্ষা বিপ্লৱৰ সূচনা কৰিছিল মৌলানা বদৰুদ্দিন আজমলে। তেওঁৰ নেতৃত্বত গঠিত আজমল ফাউণ্ডেশ্যন 2005 চনত স্থাপিত, আজি অসমৰ শিক্ষা ক্ষেত্ৰত এক অমৰ নাম। আজমল মানে শিক্ষা, শিক্ষা মানে আজমল। তাৰে সূত্ৰ ধৰি চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষা। আজমল ফাউণ্ডেশ্যনে 100টাতকৈ অধিক শিক্ষা প্ৰতিষ্ঠান চলাই আছে। গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ গৰীব ছাত্ৰ ছাত্ৰীৰ বাবে এইবোৰে নতুন দুৱাৰ মুকলি কৰিছে। এই শিক্ষা নৱজাগৰণে অসমৰ গাঁও অঞ্চলত সচেতনতা বঢ়াইছে, নতুন ডক্তৰ, ইঞ্জিনিয়াৰ, প্ৰশাসক সৃষ্টি কৰিছে আৰু সমাজত পজিটিভ পৰিৱৰ্তন আনিছে। মৌলানা বদৰুদ্দিন আজমলৰ এই এডুকেশ্যনেল ৰিভলিউশ্যন অসমৰ ভৱিষ্যতক উজ্জ্বল কৰি তুলিছে। সেয়েহে আজি সমাজত গভীৰভাৱে প্ৰতিধ্বনিত হয়, আজমল মানে শিক্ষা, শিক্ষা মানে আজমল। অসমৰ বহু গাঁও গাঁৱত বহু বছৰ ধৰি এটা অন্ধকাৰ আছিল, শিক্ষাৰ অভাৱৰ অন্ধকাৰ। গৰীব পৰিয়ালৰ সন্তানসকলে সপোন দেখিবলৈ ভয় খাইছিল। স্কুল এৰি দিয়া, দিন মজুৰি কৰা, জীৱনৰ চক্ৰত আবদ্ধ হৈ থকা, এয়াই আছিল বাস্তৱতা। কিন্তু এই অন্ধকাৰৰ মাজতেই জ্বলি উঠিছিল এটা পোহৰ, শিক্ষাৰ পোহৰ। এই পোহৰৰ নাম আছিল মৌলানা বদৰুদ্দিন আজমল। তেওঁৰ বিশ্বাস আছিল, আজমল মানে শিক্ষা, শিক্ষা মানে আজমল। যিটো জাতিৰ শিক্ষা নাই সেই জাতি কেতিয়াও সমাজত উন্নতি সাধন কৰিব নোৱাৰে। এই সত্যক বাস্তৱলৈ ৰূপ দিবলৈ তেওঁ আৰম্ভ কৰিছিল অসমৰ মাটিত এক শিক্ষা বিপ্লৱ। আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে হাজাৰ হাজাৰ গৰীব, পিছপৰা আৰু এটিম ছাত্ৰ ছাত্ৰীৰ জীৱন সলনি হৈছে। শিক্ষাৰ সংকট আৰু আজমলৰ দৃষ্টিভংগী। 2005 চনত হোজাইত গঠিত আজমল ফাউণ্ডেশ্যনে শিক্ষাক কৰিছে নিজৰ মূল লক্ষ্য। মৌলানা বদৰুদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালে বুজিছিল যে শিক্ষাৰ অভাৱে সমাজক পিছলৈ ঠেলি দিয়ে। আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যনছৰ অধীনত এইবোৰ চলি আছে স্কুলৰ পৰা কলেজলৈকে। মাৰ্কাজুল মাৰিফ বিপ্লৱৰ মূল কেন্দ্ৰ। এই বিপ্লৱৰ হৃদয় হৈছে হোজাইৰ মাৰ্কাজুল মাৰিফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ। উত্তৰ পূব ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ শিক্ষা কেন্দ্ৰ এইটো। ইয়াত আধুনিক ইংৰাজী শিক্ষা, ধৰ্মীয় শিক্ষা, গৱেষণা আৰু দক্ষতা বিকাশ একেলগে কৰা হয়। বহু মাদ্ৰাছা পঢ়া ছাত্ৰ ছাত্ৰীয়ে ইয়াত ইংৰাজী, কম্পিউটাৰ আৰু বিজ্ঞান শিকি আগবাঢ়িছে। এই কেন্দ্ৰৰ পৰা ওলাই অহা ছাত্ৰ ছাত্ৰীসকলে আজি দেশ বিদেশত সফলতা লাভ কৰিছে। সপোনৰ পথ হ'ল আজমল ছুপাৰ 40। এই নামটো আজি অসমত গৌৰৱৰ প্ৰতীক। গৰীব কিন্তু মেধাৱী ছাত্ৰ ছাত্ৰীক বাছনি কৰি আজমল ছুপাৰ 40ৰ পৰা যোৱা বছৰত 457 জন নীট এক্সাম তথা মেডিকেল বাছনি পৰীক্ষা পাছ কৰিছিল। কাৰেণ্ট ইয়েৰত মেডিকেল বাছনি পৰীক্ষা পাছ কৰিলে 564 জনে। এই ক্ষেত্ৰত আজমল ছুপাৰ 40 তথা আজমল ফাউণ্ডেশ্যনৰ গৌৰৱৰ কথা। এনেদৰেই প্ৰতি বছৰে ডক্তৰ, ইঞ্জিনিয়াৰ বনাই আছে আজমল পৰিয়ালে। বিনামূলীয়া মেডিকেল এলিজিবিলিটি এক্সাম তথা নীট আৰু JEE কোচিং, হোষ্টেল, খাদ্য, পঢ়া সামগ্ৰী দিয়া হয়। মেডিকেল এলিজিবিলিটি এক্সামত শ জনে কোৱালিফাই হৈছে। 518 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে গভৰ্ণমেণ্ট মেডিকেল কলেজত স্থান পাইছে। JEEটো উজ্জ্বল ফলাফল, বহুতে IIT, NITত স্থান লাভ কৰিছে। এই প্ৰকল্পই গাঁৱৰ পৰা IITলৈকে পথ মুকলি কৰিছে। বহু গৰীব পৰিয়ালৰ সন্তান আজি ডক্তৰ, ইঞ্জিনিয়াৰ হৈ সমাজ সেৱা কৰি আছে। কলেজ আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আজমল পৰিয়াল। কেৱল স্কুলেই নহয়, উচ্চ শিক্ষাতো আজমল ফাউণ্ডেশ্যনে অৱদান দিছে। আজমল কলেজ অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স, আজমল ল' কলেজ, উত্তৰ পূৰ্বৰ অন্যতম শ্ৰেষ্ঠ আইন কলেজ। মৰিয়াম আজমল উইমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকনলজি, মহিলা শিক্ষাৰ বাবে। হাজী আজমল কলেজ আৰু অসমৰ এটা উন্নতমানৰ আজমল BEd কলেজ। এই কলেজসমূহত হাজাৰ হাজাৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰিছে। বিশেষকৈ মহিলা শিক্ষাত মৰিয়াম আজমল কলেজে নতুন দিগন্ত মুকলি কৰিছে। এতিমখানা আৰু অসহায় শিশুৰ বাবে আজমল পৰিয়ালৰ মহানুভৱতা। সমাজৰ সৰ্বাধিক অসহায় এতিম শিশু। আজমল ফাউণ্ডেশ্যনে হোজাই, গোৱালপাৰা, উডালি, মণিপুৰ আদি ঠাইত 5টাৰো অধিক এতিমখানা বা দাৰুল য়াতামা স্থাপন কৰিছে। এতিমখানা আৰু আৱাসিক শিক্ষা কেন্দ্ৰ স্থাপন কৰিছে আজমল ফাউণ্ডেশ্যনে।
অনাথ আশ্ৰম মানে মাক দেউতা নথকা এটিম ল'ৰা ছোৱালীক সাবলীকৰণ আৰু দক্ষতা বিকাশ কেন্দ্ৰ চলাই আছে তথা এটিমখানা হোজাই, গোৱালপাৰা, উদালি, মণিপুৰ আদি ঠাইত 5টা এটিমখানা চলাই আছে। 1200ৰ পৰা 1500 ষ্টুডেণ্ট প্ৰতি বছৰে থাকে, যিটো 25-30 বছৰ ধৰি আজমল পৰিয়াল তথা আমাৰ সংখ্যালঘু গৰীব দুখীয়া অসহায়ৰ নেতা মৌলানা বদৰুদ্দিন আজমল চলাই আছে। বদৰুদ্দিন আজমল আৰু আজমল ফাউণ্ডেশ্যনে অসমত শিক্ষা ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। বিশেষকৈ পিছপৰা অঞ্চল, গৰীব ছাত্ৰ ছাত্ৰী আৰু এটিম ল'ৰা ছোৱালীৰ বাবে শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত এই সংস্থাই বহু কাম কৰিছে। স্বাস্থ্য সেৱা লাভ কৰে, বহুতে ইয়াৰ পৰা ওলাই ডক্টৰ, ইঞ্জিনিয়াৰ হৈছে। ইয়াৰ উপৰিও হাজাৰ হাজাৰ স্কলাৰশ্বিপ স্কুল, কলেজ, পেশাদাৰী কোৰ্চত দিয়া হয়। মাদ্ৰাছাত কম্পিউটাৰ, ইংৰাজী মডাৰ্ণাইজেশ্যন, স্কিল ডেভেলপমেণ্ট, কম্পিউটাৰ টেইলাৰিং, ভোকেশ্যনেল ট্ৰেইনিং এইবোৰৰ জৰিয়তে সমাজত নতুন শিক্ষিত মধ্যমবিত্ত শ্ৰেণী গঢ়ি উঠিছে। ডক্টৰ, ইঞ্জিনিয়াৰ, আইনজীৱী, শিক্ষক, চৰকাৰী বিষয়া সকলোৱে এই বিপ্লৱৰ ফচল। আজমল ফাউণ্ডেশ্যনে কেৱল শিক্ষা প্ৰদান কৰা নাই, সমাজ সলনি কৰিছে। গাঁও অঞ্চলত শিক্ষাৰ আগ্ৰহ বাঢ়িছে, দাৰিদ্ৰতা কমিছে, সচেতনতা বাঢ়িছে। ভৱিষ্যতে এই আন্দোলন অব্যাহত থাকিলে অসমত হাজাৰ হাজাৰ নতুন ডক্টৰ, ইঞ্জিনিয়াৰ, IAS সৃষ্টি হ'ব। ইতিমধ্যে চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষাৰ লক্ষ্যৰে আজমল পৰিয়ালৰ সমগ্ৰ অসমত 200খন আজমল মডেল স্কুল স্থাপন কৰিব বুলি ঘোষণা কৰিছে। সেইকাৰণে আজি সমগ্ৰ অসমে গৌৰৱেৰে কয়, আজমল মানে শিক্ষা, শিক্ষা মানে আজমল। চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষা। এইটো কেৱল এটা শ্লোগান নহয়, ই অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সত্য। এই এডুকেশ্যনেল ৰিভলিউশ্যন অনাৰ বাবে মৌলানা বদৰুদ্দিন আজমল আৰু আজমল পৰিয়ালক চেলিউট জনাইছোঁ। ধন্যবাদ। আজমল ফৰ এডুকেশ্যন, এডুকেশ্যন ফৰ অল।